শিৱসাগৰৰ নামটাং গোহাঁইগাঁৱত বিবাহিতা জীয়ৰী সন্মিলন মাতৃগৃহলৈ আহি লৰালিৰ সময়ক আবেগেৰে সুমৰিলে দূৰণিলৈ বিয়া দিয়া জীয়ৰীসকলে। শিৱসাগৰ জিলাৰ নামটাং গোহাঁইগাঁৱত দেওবাৰে দেখা গ'ল এক মনোমোহা দৃশ্য। দূৰ দূৰণিলৈ বিয়া দি উলিয়াই পঠিওৱা এই গাঁওখনৰ জীয়ৰীসকল পুনৰ এবাৰ একলগ হ'ল এটা বিশেষ দিনত। বহুদিনৰ মূৰত একেখন গাঁৱৰে বাই ভনী সখীজনীক লগ পাই যেন আনন্দত আত্মহাৰা হৈ পৰিল সকলো। এতিয়া বিহুৰ বতৰ, স্বামীগৃহৰ পৰা বহাগৰ বতৰালৈ মাকৰ ঘৰলৈ অহা জীয়ৰীসকলে শৈশৱৰ দিনত বিহু মৰা দিন শুৱৰি মনৰ আনন্দতে বিহু নাছিলে এইসকল বিবাহিতা জীয়ৰীয়ে। শৈশৱৰ সোণোৱালী দিনত একেলগে লগৰ সমনীয়াৰ লগত স্কুললৈ যোৱা, গাঁৱৰ এমূৰৰ বৰগছজোপাৰ তলত বিহু মৰা, কাৰোবাৰ ঘৰৰ ৰবাব টেঙা পাৰি নি পথাৰত ভগাই খোৱা, কাৰোবাৰ ঘৰৰ চোতালত মাৰ্বল গুটি খেলাৰ সময় সুঁৱৰি নষ্টালজিক হৈ পৰিল সকলো। এই নামটাং গোহাঁইগাঁও প্ৰেক্ষাগৃহত শনি আৰু দেওবাৰে দুদিনীয়াকৈ আয়োজন কৰা হয় নপুৰণি বিবাহিতা জীয়াৰীৰ মিলন পৰ্ব শীৰ্ষক এক মনোৰঞ্জন ধৰ্মী অনুষ্ঠান। এই অনুষ্ঠানত গাঁওখনৰ পৰা বিয়া দি উলিয়াই দিয়া জী জোঁৱাইসকলে অংশগ্ৰহণ কৰি পুৰণি দিন সোঁৱৰণ কৰিছে। অনুষ্ঠানৰ প্ৰথম দিনা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় দিনা মুকলি সভা আৰু জী জোঁৱাইসকলৰ চিনাকি পৰ্বৰ লগতে নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আচলতে সেই স্মৃতিবিলাক আমাক বহুত আজি মনলৈ আহিছে। যিহেতু আমি যেতিয়া আছিলোঁ তেতিয়া ইয়াত আমাৰ বয়সস্থ মানুহসকলে বিহু মাৰিছিলে আৰু যাক হুঁচৰি, সেই হুঁচৰিত তেতিয়া মানে ছোৱালী নাছিলে আৰু গতিকে সেই বয়সস্থ মানুহবিলাকে এই নামঘৰ ভাগিৰ কাৰণে তেখেতলোকে ঘৰে ঘৰে হুঁচৰি গাই যিয়ে পইচা পাইছিলে আৰু সেই পইচাই তেখেতলোকে কি কৰিছিলে, নামঘৰ বনাইছিলে। আৰু আজি এই নামঘৰ ভাগি যে ইমান সুন্দৰৰূপে আছে, মোৰ বৰদেউতা নগেন বৰগোহাঁইদেৱৰ তেখেতৰ এটা বিৰাট অনুদান আছে। কোনো তেখেতলোকে পাৰিশ্ৰমিক নলৈছিলে। ভাল লাগিছে আজি ৰঞ্জিত বৰগোহাঁইকে প্ৰমুখ্য কৰি উদ্যোক্তা মণ্ডলীসকলে আজি আমাক ইমান এটা সুন্দৰ অনুষ্ঠান দিছে। আজি মোৰ বিয়া দিয়া 38 বছৰ হ'ল। এই 38 বছৰ পিছত আজি পুনৰ এই অনুষ্ঠানত এইখন মঞ্চত আমি উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আজি আমি উপলব্ধি কৰিছোঁ যে বহুতো আমাৰ ইয়াৰ পৰা ওলাই যোৱা জীয়ৰী সকলো আমি সুখত আছে বুলি নাভাবোঁ। কিছুমানৰ স্বামী হাৰা হৈছে, সেইবিলাক দেখি আমাৰ দুখো লাগিছে। আৰু আমি আজি এটা অনুভৱ কৰিছোঁ যাতে আমি সেইসকল জীয়ৰী ঘৰলৈ গৈ আমি যাতে তেওঁলোকৰ সমভাগী হৈ তেওঁলোকক যাতে আমি সহায় হাত আগবঢ়াই পাৰোঁ, এই কথা মোৰ প্ৰতি মৰমে উপলব্ধি কৰিছোঁ। আজি কাক লগ পালে আহি আপুনি সহপাঠী মানে তেতিয়াৰ দিনৰ? আজি মোৰ বিশেষকৈ একেবাৰে তিনি ল'ৰালি কালৰ বন্ধু হৈছে মোৰ ৰজনী। আজি যি ৰজনী বুঢ়াগোহাঁই যি আজি সভাপতি কৰি আছে, আমি তাৰ লগত এক হৈ আমি বহুত ইয়াত সভা সমিতি বা অনুষ্ঠান পাতিছিলোঁ। কিন্তু আজি মোৰ এটা কথা মই শুধৰণি কৰিবলৈ থাকি গৈছে, আমি ইয়াত জয়মতী স্মৃতি দিৱস পাতিছিলোঁ। তেতিয়া হয়তো আমিও নাজানিছিলোঁ জয়মতী স্মৃতি দিৱস নে উৎসৱ। আৰু এতিয়া আমি গম পাইছোঁ যে আমি জানিব পাৰিছোঁ জয়মতী আচলতে আমি তেওঁক লৈ আমি আনন্দ কৰা নাই, তেওঁ দেশৰ কাৰণে, তেখেতে সমাজৰ কাৰণে, নিজৰ স্বামীৰ কাৰণে প্ৰাণ ত্যাগ কৰিলে। গতিকে আমি তেখেতৰ স্মৃতিক আমি কি কৰোঁ, সোঁৱৰণে কৰিব লাগে। গতিকে এইটো উৎসৱ হ'ব কেতিয়াও নোৱাৰে। গতিকে ভাল লাগিছে আজি, সঁচাকৈ আমি বহুত গৌৰৱান্বিত হৈছোঁ। পুনৰ যাতে এনেকুৱা অনুষ্ঠান জন্ম হওক। আৰু আজি যদি বহুত মহিলা ইয়ালৈ আহিলেহেঁতেন, যিখিনি মহিলা এতিয়াও আমি সকলো এই বিশেষকৈ পিছপৰা গাঁওখনৰ বহুত মহিলা অশিক্ষিত হৈ আছে, আমি সকলো শিক্ষিত বুলি আমি নাভাবোঁ। গতিকে সেই আচলতে দেখি শুনে লেখি শিকে আৰু ঠেকি শিকে। যদি আজি ইয়ালৈ আহিলেহেঁতেন তেওঁলোকে নিশ্চয় দুআষাৰ কথাও শিকিব পাৰিলেহেঁতেন। নামটাং গোহাঁইগাঁৱৰ যিসকল জীয়াৰী আমি উলিয়াই দিছিলোঁ, তেখেতলোকক আমি এক কথা কৰাই চিন্তা চৰ্চা কৰিছিলোঁ। আৰু তেখেতলোক আজি আমাৰ মাজত কিছুমান তেখেতলোক নাই, এই অনুষ্ঠানত জড়িত হ'ব নোৱাৰিলোঁ, অকালতে তেখেতলোক মৃত্যু হ'ল। তথাপিতো তেখেতলোকক আমি ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ যাতে তেখেতলোকৰ
চিৰ যুগমীয়া হৈ থাকক, তেখেতলোকৰ আত্মাই যাতে তেখেতলোকৰ সদগতি পায়, আমি ইয়াৰ পৰাই তেওঁলোকৰ কামনা কৰিছোঁ। আৰু যিসকল জীয়াৰী ইয়াত আহিছে, আমাৰ যথেষ্টখিনি আজি আনন্দিত হৈছোঁ। আমি আজি এই প্লেনটো বনোৱা প্ৰায় এমাহমানৰ আগত প্ৰায় চিন্তা চৰ্চা কৰিছিলোঁ। প্ৰায় আগৰ চোৱাত আমি বিশেষ চিন্তা কৰা নাছিলোঁ। আজি এমাহমানতে চিন্তা চৰ্চা কৰি আমি এইখিনি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। ইয়াত যথেষ্ট ৰাইজৰ সহায় সহযোগ আছিল। ৰাইজে সহায় সহযোগত আমি অনুষ্ঠানভাগি আগুৱাই নিলোঁ। কালি আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি হাতত লৈছিলোঁ। আজি আমাৰ ডেৰটা দিন গৈছে বুলি ধৰক, আজি ৰাতিলৈ আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। যোৱাকালি যথেষ্ট আমাৰ প্ৰগ্ৰেম আছিলে। আমি এটাইকেইটা প্ৰগ্ৰেমতে যথেষ্ট সুফল লাভ কৰিছোঁ। আজি আমাৰ দিনৰ কাৰ্যসূচীও ইতিমধ্যে সমাপ্ত হৈছে আৰু আজি দিনৰ কাৰ্যসূচীটো আমাৰ জীয়াৰীসকল আহিছিল। জীয়াৰীসকলৰ আজি তেখেতলোক আহি যথেষ্ট আনন্দিত হৈছে আৰু হাঁহি ফূৰ্তিৰে বিহু অনুষ্ঠানো তেখেতলোকে উপভোগ কৰিছে। বিহু পাতিছে, তেখেতলোকৰ মাজতে আনন্দ ফূৰ্তি হৈছে। তেখেতলোকে আজি ঘৰখনলৈ আহি তেখেতলোকৰ হেঁপাহৰ তেখেতলোকৰ আনন্দৰ সীমা নাইকিয়া হৈছে। ইজনে সিজনক লগ পাইছে, ইগৰাকীয়ে সিগৰাকীক হাপুটিয়ে ধৰিছে। গতিকেলৈ তেখেতলোক আজি যথেষ্ট সুখী আৰু তেখেতলোক সুখী হোৱাৰ লগতে ময়ো যথেষ্ট সুখী হৈছোঁ। কাৰণ মই আজি ভাবিছোঁ যে এই অনুষ্ঠানটো পাতি আজি মই যথেষ্ট সুফল লাভ কৰিছোঁ। সেয়ে মই ভাবিছোঁ যাতে আমাৰ জীয়াৰীসকলৰ যিসকল জীয়াৰী আজি আহিছে, তেখেতলোকৰ লগতে ল'ৰা ছোৱালীবিলাকো যাতে আগন্তুক দিনত আগবাঢ়ি যাব পাৰে। এই অনুষ্ঠানৰ জৰিয়তে হওক, তেখেতলোকৰ ল'ৰা ছোৱালী যাতে ভাল ভাল দিশত আগবাঢ়ি গৈ এজন সুনাগৰিক হ'ব পাৰে, আমি তাৰে কামনা কৰিছোঁ। আৰু আমাৰ যিসকল জীয়াৰী আজি এই অনুষ্ঠানৰ লগত জড়িত থাকি আমাক আগন্তুক দিনতো আমাক সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছে। তুমি আজি যথেষ্ট অনুষ্ঠানটো ভাল ধৰণে পাতিছা। আজি আমি আহিছোঁ আৰু আমি আগন্তুক দিনতো আমাক খবৰ দিবা, আমি আহিম। তোমাক যেনেধৰণে আমি সহায় সহযোগ আগবঢ়াব লাগে আমি সেইখিনি কৰি যাম। আৰু ময়ো তেওঁলোক অহাৰ কাৰণে যথেষ্ট সুখী হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।